বিল্ডিঙতে সীমাবদ্ধ নেকি স্বাস্থ্য বিভাগৰ উন্নয়ন? মই বৰ্তমান উপস্থিত আছো নলবাৰী জিলাৰ অন্তৰ্গত বলুৱাৰ সহায়ক স্বাস্থ্য কেন্দ্ৰত। আৰু সহায়ক স্বাস্থ্য কেন্দ্ৰৰ যি আন্তঃগাঁথনিৰ যি পুতৌজনক অৱস্থা, সেই পুতৌজনক অৱস্থা অসমৰ ৰাইজে গম পালে, ঈশান নিউজৰ দৰ্শকসকলে গম পালে মানিব তবত। 1946 চনতে অৰ্থাৎ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ প্ৰায় এবছৰ পূৰ্বেই স্থাপন কৰা হৈছিল এইখন চিকিৎসালয়। কিন্তু আজি কোপতি ইয়াৰ যি আন্তঃগাঁথনি, ইয়াৰ আন্তঃগাঁথনিৰ নহল কোনো পৰিৱৰ্তন। মই বৰ্তমান আহি উপস্থিত হৈছোঁ যি বলুৱা সহায়ক স্বাস্থ্য কেন্দ্ৰ, বলুৱা সহায়ক স্বাস্থ্য কেন্দ্ৰৰ ভিতৰৰ ভাগত। আৰু বলুৱা সহায়ক স্বাস্থ্য কেন্দ্ৰৰ ভিতৰৰ যি এটা দৃশ্য মই দেখুৱাবলৈ বিচাৰিছোঁ, প্ৰথমতে মই আপোনালোকক এখন ফলক দেখুৱাব বিচাৰিছোঁ। আৰু যিখন ফলক যি নীলমণি চেণ্ডেকা আছিল, প্ৰাক্তন যি মন্ত্ৰী নীলমণি চেণ্ডেকাই 2011 চনত স্থাপন কৰিছিল। অসমৰ কৃষি আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী নীলমণি চেণ্ডেকাই বলুৱা সহায়ক স্বাস্থ্য কেন্দ্ৰত 10খন বিচনাযুক্ত এটা প্ৰসূতি কক্ষগৃহৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু দুখৰ বিষয় যি এই প্ৰসূতি যি কক্ষৰ আধাৰশিলা স্থাপন কৰাতে হ'ল, কিন্তু ৰুম দুটাহে হ'ল, কক্ষ দুটাহে হ'ল, কিন্তু ইয়াৰ কোনো ধৰণৰ বিচনাৰ ব্যৱস্থা নহ'ল, কোনো ধৰণৰ প্ৰসূতিয়ে ইয়াত চিকিৎসা পোৱাৰ ব্যৱস্থা কৰা নহ'ল। যি আমাৰ কেমেৰা পাৰ্চন আছে, কেমেৰা পাৰ্চন ইয়াৰ যি সামগ্ৰিক দৃশ্য ঈশান নিউজৰ দৰ্শকসকলক দেখাই আছে। এইখন হ'ল আচলতে বলুৱা যি সহায়ক স্বাস্থ্য কেন্দ্ৰ আছে। বলুৱা সহায়ক স্বাস্থ্য কেন্দ্ৰত 2011 চনতে যি আমাৰ ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী নীলমণি চেণ্ডেকা তথা ধৰ্মপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক নীলমণি চেণ্ডেকাই আধাৰশিলা স্থাপন কৰিছিল। আৰু এইটো যিটো কক্ষ, এইটো কক্ষৰ আধাৰশিলা স্থাপন কৰিছিল। আৰু আধাৰশিলা স্থাপন কৰাৰ পিছত কক্ষটো ঠিকেই নিৰ্মাণ হ'ল, কিন্তু ইয়াত প্ৰসূতিৰ কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা নহ'ল। ইয়াত আচলতে 10খন বিচনাযুক্ত এটা প্ৰসূতি কক্ষ কৰিছিল, যাতে ইয়াৰ যি 20-25খন গাঁও সামৰি ইয়াৰ যি চিকিৎসা ব্যৱস্থা ইয়াৰ ৰাইজে পাই আহিছিল। আৰু সেই ৰাইজৰ যি প্ৰসূতি বিভাগ আছে, প্ৰসূতিৰ যিসকল প্ৰসূতি আছে, প্ৰসূতিসকলক চিকিৎসা দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ কাৰণে কৰিছিল যদিও, কোনো ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও, কিন্তু ইয়াত আচলতে ঘৰটোহে নিৰ্মাণ হ'ল, কিন্তু ইয়াত কোনো ধৰণৰ বিচনাৰ ব্যৱস্থা কৰা নহ'ল। ইয়াৰ যি সামগ্ৰিক পৰিৱেশ ঈশান নিউজৰ দৰ্শকসকলক কেমেৰা পাৰ্চনে দেখাই আছে। এইটো এনেদৰে কথাবিলাক এতিয়া এনেদৰে আছে, ইয়াত কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰা নহয়। কথাটো হ'ল, যি প্ৰশ্নটো হ'ল যে বিল্ডিং, কেৱল মাত্ৰ বিল্ডিং, কেৱল মাত্ৰ গৃহ নিৰ্মাণতেই থমকি ৰৈছে নেকি স্বাস্থ্য বিভাগৰ উন্নয়ন? এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে যি ইয়াৰ স্থানীয় সচেতন এজন যুৱক দিগন্ত ভৰালী। মই তেওঁৰ পৰা জানিব বিচাৰিম আচলতে এই সম্পৰ্কত তেওঁ কি বক্তব্য কয়। আপুনি কি ক'ব? আচলতে স্বাস্থ্য বিভাগৰ উন্নয়ন কি বিল্ডিঙতে সীমাবদ্ধ হৈছিল? আমি স্থানীয় ব্যক্তি হিচাপে, এগৰাকী ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে খুব উদ্বেগ প্ৰকাশ কৰোঁ এই কথাটোত, যে এখন চিকিৎসালয় ভাৰতবৰ্ষৰ স্বাধীনতাৰ এটা বছৰ আগত স্থাপন হৈছিল, কিন্তু যিখন চিকিৎসালয়ত আমি সৰুতে দেখিছিলোঁ যে এই চিকিৎসালয়ত 3-4জন চিকিৎসা কৰি ভাগৰি পৰিছিল ডক্টৰে, কিন্তু আজি বৰ্তমান এগৰাকী চিকিৎসকৰে এই চিকিৎসালয়খন চলি আছে। আমি দেখিছোঁ যে ধুনীয়া ধুনীয়া ৰং কৰিছে, ধুনীয়া ধুনীয়া বিল্ডিং বনাইছে, কিন্তু এই যি বিল্ডিং বনাইছে, আন্তঃগাঁথনি কৰিছে, আন্তঃগাঁথনিৰ পিছৰ যিখিনি কাম, এতিয়া যে প্ৰসূতিৰ কাৰণে 2011 চনতেই নীলমণি চেণ্ডেকাই আধাৰশিলা স্থাপন কৰিছিল। আৰু আমি জানো যে সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সশৰীৰে এই মেডিকেলখন উপস্থিত হৈ প্ৰসূতি চিকিৎসালয়খন পূৰ্ণ ৰূপ দিয়াত তেখেতে বক্তব্য আগবঢ়াইছিল। আৰু তেতিয়াৰ মানুহে এটা আশা কৰিছিল স্বাস্থ্যমন্ত্ৰীক লৈ। কিন্তু আজি কেইবাবছৰ যোৱাৰ পিছতো এই কেন্দ্ৰটো কেৱল কেন্দ্ৰ হৈয়ে ৰ'ল, ইয়াত কোনো ধৰণৰ চিকিৎসা নচলিল। আপোনালোকে নিশ্চয় জ্ঞাত যে ইয়াত মানে পৰ্যাপ্ত পৰিমাণৰ ঔষধ, পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা কৰ্মী, পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ এই চিকিৎসালয়খনত নাই। আমি কেইবাবাৰো আমাৰ যুটীয়া সঞ্চালক, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, স্থানীয় বিধায়কক, স্থানীয় অসমৰ শিক্ষামন্ত্ৰীক আমি স্মাৰকপত্ৰৰ জৰিয়তে আমি এই সমস্যাৰ কথাখিনি জনাইছোঁ যে এখন 20-25খন গাঁৱৰ একমাত্ৰ প্ৰাথমিক চিকিৎসাৰ ভৰসাৰ থলী, এই ভৰসাৰ থলীখন জৰাজীৰ্ণ ৰূপে আমাক খুব উদ্বেগ কৰি তুলিছে। আৰু যিহেতু আমাৰ এই অঞ্চলৰ আমি স্থানীয় বাসিন্দা, স্থানীয় এগৰাকী সচেতন ব্যক্তি হিচাপে আমি অসমৰ স্বাস্থ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ যে বেনাৰ পোষ্টাৰ বা সংবাদমেলৰ জৰিয়তে আপোনালোকে স্বাস্থ্য বিভাগৰ যি উন্নতি তাক ঢোল নবজায়, প্ৰকৃত অৰ্থত আপোনালোকে ফিল্ডত কাম কৰক, স্বাস্থ্য বিভাগৰ উন্নতিৰ হকে কাম কৰক, তেতিয়াহে আপোনালোকে অসমৰ যি স্বাস্থ্যৰ উন্নতি তাক আপোনালোকে প্ৰতিফলন কৰিব পাৰিব। এডভাৰটাইজ আৰু বেনাৰ পোষ্টাৰৰ মাজেৰে স্বাস্থ্য বিভাগৰ উন্নতি নহয়। আমি দেখুৱালোঁ যি স্বাস্থ্য বিভাগৰ যি এই প্ৰসূতি কক্ষৰ যি আধাৰশিলা স্থাপন কৰিছিল তাৰ আমি দৃশ্য দেখুৱালোঁ। মই এই মুহূৰ্তত উপস্থিত হৈছোঁ যি ইয়াৰ এইখন যিখন মেডিকেল, এই মেডিকেলৰ যি ষ্টাফ, আচলতে যি ফাৰ্মাচিষ্টজন, আমি তেওঁৰ পৰা জানিব বিচাৰিম এই যি মেডিকেলৰ আচলতে আন্তঃগাঁথনি তেওঁলোকে কিদৰে চলাইছে আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে কেনেধৰণে গুৰুত্ব দিছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। আপোনাক আমি স্বাগতম জনাইছোঁ। আচলতে আমি অভিযোগ পাই আছোঁ দীৰ্ঘদিন ধৰি যি বৰুৱা
যে সহায়ক স্বাস্থ্যকেন্দ্ৰ আছে ঘৰুৱা সহায়ক স্বাস্থ্যকেন্দ্ৰ আন্তঃগাঁথনি বুলিবলৈ একোৱেই নাই যি এটা প্ৰসূতি কক্ষ আধাৰশিলা স্থাপন কৰা হ'ল নামতহে হ'ল কক্ষটো কিন্তু প্ৰসূতিৰ চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নহ'ল এজনীয়া ডক্টৰেৰে চলি আছে আপোনালোকৰ আন্তঃগাঁথনি বুলিবলৈ একো নাই এই সম্পৰ্কত আপোনাৰ বিশেষ এইখিনিতে মই ঈশান নিউজৰ সংবাদখিনি লৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাটো হ'ল কি আমাৰ আন্তঃগাঁথনি মানে আমাৰ এতিয়া চাওক ক'ভিডৰ যেতিয়াৰ পৰা ক'ভিড ডিউটি হ'ল ক'ভিডৰ পৰা আমাৰ যিজন চিকিৎসক এজনে চিকিৎসক তেওঁক মেক্সিমাম ক'ভিডতে ব্যস্ত ৰখা হ'ল। ব্যস্ত ৰখা হোৱাৰ কাৰণে আমাৰ চিকিৎসকৰ উপস্থিতি ইয়াত নিয়মীয়া নহয়। যোৱাকালি আজি তেওঁৰ তাৰমানে হোম কোৱাৰেণ্টাইন শেষ হ'ব। আজি ৰিচেণ্টলি চিভিলত ডিউটি কৰি আছিলে আজি হোম কোৱাৰেণ্টাইন শেষ হ'ব কাইলৈৰ পৰা তেওঁ ডিউটিলৈ আহিব। তো তেনেকুৱা ক্ষেত্ৰত অকণমান ৰাইজৰ অসুবিধা হৈছে কাৰণ যেতিয়া চিকিৎসকজন নাথাকিব তেতিয়া ৰাইজৰ অসুবিধা হয়। তো সেই ক্ষেত্ৰত মই আমাৰ অনুগ্ৰহ কৰিম আৰু এজন চিকিৎসক দিয়া হ'লে আমাৰ সুবিধা হয়। আৰু আন্তঃগাঁথনি ফালৰ পৰা এতিয়া মই আগৰ বাৰৰ কথা নাজানো এতিয়া মই জুলাই 10 তাৰিখৰ পৰা আহিছিলোঁ কিন্তু আমাৰ যিটো ফাণ্ড এটা আহিব লাগে সেই ফাণ্ডটো এতিয়ালৈকে অহা নাই তাৰমানে। কোন কিহৰ ফাণ্ড? এইটো আমাৰ চুইপাৰ এজন আছে ড্ৰাইভাৰ এজন আছে তাৰপিছত বাকী আপোনাৰ ধৰি লওক আন্তঃগাঁথনি এনেকৈ সৰু সুৰা কিবা বাগান চাগান হাবি জাবি এইবিলাক ৰিপেয়াৰিঙৰ কাম থাকে। এই অলপতে আমি টিঙৰ ৰিপেয়াৰিং কৰিছোঁ নিজৰ পইচা দি। এই ডেকাদাই ফুলৰ হেৰি চেৰি কৰিছে আমাৰ যিজন হেল্থ সহায়ক তেওঁ নিজৰ ঘৰৰ পৰা আনি বাঁহ আনি তেওঁ তাৰমানে কৰিছে। গতিকে ফাণ্ডটো অহা নাই ফাণ্ডটো নহাৰ কাৰণে আমাৰ আন্তঃগাঁথনিৰ উন্নয়নত অলপ অসুবিধা হৈছে। আৰু ধৰি লওক এটা ইউজাৰ মানিও আমাৰ কালেকশ্যনটো কম যিহেতু আমাৰ চিকিৎসক মহোদয় এই ক'ভিডৰ কাৰণে বাহিৰত আছে গতিকে সেইকাৰণে আমাৰ আন্তঃগাঁথনি অকণমান হেৰি হৈছে। এজনীয়া যি চিকিৎসক এইটো মানে কিমান দিন ধৰি চলি আছে? আজিতো 42 দিন হ'ল ছাৰৰ তাৰমানে এই বৰপেটা ধৰি লওক ক'ভিডত বৰপেটাত দিলে বৰপেটাৰ পিছত চিভিল দিয়ে চিভিলৰ পিছত আকৌ বেলচৰত দি আছে। এই চিষ্টেমত তেওঁক তাৰমানে দি আছে দি থকাৰ কাৰণে অসুবিধা হৈছে। মই সুধিছোঁ তেখেতৰ আগত আৰু কোনোবা আগতে কেইজন আছিল? এজন চিকিৎসকৰে কিমান দিন হ'ল? নাই এজনে কৰি আছে আগতেতো বাবুল কলিতা ছাৰ আছিলে বাবুল আয়ুৰ্বেদিক এজন আছিলে তেখেত ছাৰ ঢুকোৱাৰ পিছত এতিয়া বহু বছৰ ধৰি এজনে চিকিৎসকে চলাই আছে। এজনে চলাই আছে। এতিয়া আপোনালোকৰ দাবীটো কি হ'ব? আপোনালোকৰ চৰকাৰক কি আহ্বান জনাব? নাই আৰু চিকিৎসক দিব লাগে ষ্টাফ দিলে আমাৰ সুবিধা হয়। চিকিৎসক এজন দিলে ৰাইজৰো সুবিধা হয় আমাৰ লগতে ৰাইজৰো সুবিধা হয়। আৰু লেবৰেটৰীৰ ক্ষেত্ৰত কিবা ক'ব নেকি? লেবৰেটৰী অত্যাধুনিক লেবৰেটৰী নাই বোলে আপোনালোকৰ আমি অভিযোগ পাইছোঁ। তাৰমানে ফাণ্ডৰ কাৰণে লেবৰেটৰীটো সেই প্ৰব্লেম এটা হৈ আছে যিটো আমাৰ যিটো এটা ইয়াৰলি ফাণ্ড এটা আহে লেবৰেটৰীৰ কাৰণে। গতিকে আগতে আপোনাৰ কি হয় লেবৰেটৰীৰ মিনিমাম এটা ফিজ লোৱা আছিলে চুগাৰ চালে 20 টকা লোৱা হয়। তাৰপিছত এতিয়া তাৰমানে সেই বস্তুবিলাক চব ফ্ৰী কৰি দিয়া হৈছে। ফ্ৰী কৰি দিয়া হোৱাৰ পিছত তাৰমানে 12,000 টকাৰ এবাৰ দিলে লেবৰেটৰী চাপ্লাই তাৰপিছত 12,000ৰ পিছত এতিয়া ফাণ্ডটো অহা নাই। নহাৰ কাৰণে লেবৰেটৰী ৰাইজে এটা দুৰ্ভোগ ভুগিবলগীয়া হৈছে। চুগাৰৰ আমাৰ চুগাৰ চাব পৰা নাই আৰু পইচাৰ অভাৱত তাৰমানে হেৰি কৰিব পৰা নাই ৰিয়েজেণ্ট আনিব পৰা নাই সেই ক্ষেত্ৰত তাৰমানে অসুবিধা এটা হৈছে। আৰু পৰ্যাপ্ত যি ঔষধ পাতিৰ অভাৱ আছে। ঔষধ পাতি এতিয়া ধৰি লওক ফাৰ্ষ্ট এডখিনি ঔষধৰ ক্ষেত্ৰত আছে ঔষধৰ আমি পাই আছোঁ। এতিয়া আগতে ধৰি লওক আমাৰ ৰবিপুৰৰ ষ্টক নাছিল এতিয়া আমাৰ ইয়াত ৰবিপুৰৰ ষ্টক আছে তিতেনা ষ্টক চৈদৰ ষ্টক আছে। মেডিচিনৰ ক্ষেত্ৰত আমাৰ প্ৰব্লেমটো অহা নাই কিন্তু এতিয়া ফাণ্ডটো নাহিলে লেবৰেটৰীৰ ক্ষেত্ৰত কিনি অনাৰ অসুবিধা এটা পাই আছোঁ আমি। হয় আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে আন এজন ব্যক্তি ইয়াৰে মেডিকেলৰ ষ্টাফ মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ। কি ক'ব আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা? কি কৈছে? আপোনালোকে কেনেকুৱা ধৰণৰ সন্মুখীন হৈ আছে? মেডিকেলত আপুনি কাম কৰে কেনেকুৱা ধৰণৰ আপোনালোকৰ সমস্যা হৈছে? সমস্যা মানে বছৰ বছৰ ধৰি আমি গম পাওঁ যে ইয়াত তাৰমানে ডক্টৰ এজনেই বা কেতিয়াবা যদি দুজন আহেও তাৰপিছতে এমাহ বা দুমাহ পিছতে সেইজন ডক্টৰ গুচি যায় যোৱাৰ পিছত আৰু এজনতে কৰে। তেখেতৰ সুবিধা অসুবিধা মতে তেখেতে তাৰমানে মেডিকেলখন চলাই যাই আছে। আৰু এতিয়াতো বৰ্তমানটো তাৰমানে ক'ভিড ডিউটিৰ কাৰণে তেখেত তাৰমানে আজি 1.5 মাহ 2 মাহ ধৰি এনেকৈ উপস্থিত থকাই নাই। তেখেতৰ নামটো কি? দিগন্ত দাস, ডক্টৰ দিগন্ত দাস। ইয়াত পৰ্যাপ্ত ঔষধ পাতিৰ অভাৱ নেই? ঔষধ পাতি আহে কেতিয়াবা ধৰক 6 মাহৰ মূৰতো আহে কেতিয়াবা মাহে মাহেও আহে কিন্তু পৰ্যাপ্ত পৰিমাণে নহয়। যিখিনি তাৰমানে লাগে সেইখিনি ঔষধ অহা নাই এতিয়ালৈকে। চৰকাৰক কিবা আহ্বান জনাব? চৰকাৰৰ আহ্বান মানে আমিতো যেতিয়া জন ডিৰেক্টৰৰ আণ্ডাৰত আমি কাম কৰোঁ জন ডিৰেক্টৰ ছাৰ তাতে আমি এপ্লিকেশ্যন দিব লাগে বা কিবা ইণ্ডেন দিব লাগে আমি সেইটো দিওঁ কিন্তু তেখেতসকলে যিখিনি পাৰে সেইখিনি দিয়ে সেইখিনিতে কিন্তু চাফিচিয়েণ্ট নহয়। আপোনালোকৰ এতিয়া মুঠ কৰ্মচাৰীৰ সংখ্যা কিমান? আমাৰ ইয়াত এতিয়া 14 জন। আৰু নাৰ্ছ কেইজনী? নাৰ্ছ এজনী, SN এজনী, FA এজনী। ধন্যবাদ জনাইছোঁ। কথাটো হ'ল যে এই যিখন
বলোৱা সহায়ক স্বাস্থ্যকেন্দ্ৰ আছে। বলোৱা সহায়ক স্বাস্থ্যকেন্দ্ৰ 20-25খন গাঁৱৰ ৰাইজৰ আচলতে আশা ভৰসাৰ ফল। তেওঁলোকে ইয়াতেই চিকিৎসা ব্যৱস্থাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে। কিন্তু দুখৰ বিষয়টো হ'ল যে কেৱল মাত্ৰ বিল্ডিঙতে স্বাস্থ্য বিভাগৰ উন্নয়ন থমকি ৰৈছে নেকি, সেই প্ৰশ্নটো এতিয়া বাৰুকেই উদ্যোগ ঘটিছে। আৰু আমি আশা কৰিম এজন সচেতন নাগৰিক হিচাপে যে বলোৱা সহায়ক স্বাস্থ্যকেন্দ্ৰৰ যি আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব।